মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এবাৰ শিক্ষাবৰ্ষ সলনি হ'ব নেকি আৰু শিক্ষাবৰ্ষ সলনিৰ বাবে কমিটি গঠন হৈছে নেকি যদি শিক্ষাবৰ্ষ সলনি হয় তেতিয়া হলে ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব লাগিব আৰু কি কৰিব নালাগিব যেহেতু আমি শুনি আছো যে আমাৰ পৰীক্ষা আগুৱাব যোৱা বছৰ আমাৰ HSLC পৰীক্ষা ষ্টাৰ্ট হৈছিল HSLC 2025 15 ফেব্ৰুৱাৰীৰ পৰা কিন্তু এই বছৰ HSLC 2026 স্টার্ট হব জানুৱাৰী বুলি আমি শুনি আছো কিন্তু ইয়াৰ কোনো নিৰ্দিষ্ট তাৰিখ হোৱা নাই ইতিমধ্যে আমাৰ যেহেতু কোভিডৰ আগলৈকে যেহেতু আমাৰ আগত শিক্ষাবৰ্ষ আছিল যে আমাৰ শিক্ষাবৰ্ষ স্টার্ট হয় জানুৱাৰীৰ পৰা স্টার্ট হয় জানুৱাৰী আৰু আমাৰ শিক্ষাবৰ্ষ শেষ হয় আমাৰ ফিনিশ হয় ডিসেম্বৰত ফিনিশ হয় আমাৰ ডিসেম্বৰত কিন্তু এতিয়া আমাৰ কি হৈছে এতিয়া আমাৰ NEPৰ মতে বহু দিনৰ পৰা আমাৰ কি হৈ আছে আমাৰ শিক্ষাবৰ্ষ স্টার্ট হৈছে আজি 2-3 বছৰ ধৰি এপ্ৰিল আমাৰ আৰম্ভ হৈছে 1st এপ্ৰিলৰ পৰা আৰু আমাৰ শেষ হৈছে 31st মাৰ্চ আমাৰ ফাইনান্সিয়াল যেটো ইয়াৰ থাকে তাৰ লগত আমাৰ একাডেমিক ইয়াৰটো সেম হৈছে কিন্তু যেহেতু এটো জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষাবৰ্ষ এটা নিৰ্ধাৰণ কৰা হয় গতিকে বৰ্তমান বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে যে শিক্ষাবৰ্ষ সলনিৰ বাবে কমিটি গঠন হৈছে হয়তো আমাৰ এই শিক্ষাবৰ্ষ সলনি হয় আকৌ আমাৰ জানুৱাৰী টু ডিসেম্বৰ হবগে এই ক্ষেত্ৰত মই ছাত্ৰ-ছাত্ৰীসকলক এটা কথাই কওঁ যদি এটো সলনি হয় তেতিয়া এটা সময় মিলাব লাগিব যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়িবলৈ সময় পায় তাৰ ওপৰত ভিত্তি কৰি পেলাই যেহেতু আমাক চৰকাৰেও কৈ আছে যে HSLC পৰীক্ষা জানুৱাৰী কৰিব লাগে গতিকে এই বছৰ মই ছাত্ৰ-ছাত্ৰীসকলক আকৌ কৈছো যে তোমালোকৰ জুলাই শেষ হ'ল আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 5 মাহ তোমালোকৰ আছে গতিকে তোমালোকৰ জানুৱাৰীতে পৰীক্ষাটো হ'ব এটো একদম তোমালোকৰ হ'ব যেহেতু অক্টোবৰ তোমালোকৰ ফৰ্ম ফিলআপ দিব গতিকে তোমালোকে যদিও তোমালোকক মানে গভৰ্নমেন্টে যদিও আমাক কৈছে যে আমি নিখাৰ স্কুল খুলি পেলাই অংগনবাদী কেন্দ্ৰবিলাকত বা স্কুলবিলাকত আমি ছাত্ৰ-ছাত্ৰীক গাঁৱৰ শিক্ষিত সকলে পঢ়ুৱাব হেতু ঠিক কিন্তু যেতিয়া অক্টোবৰ ফৰ্ম ফিলআপ হৈ যাব তে তোমালোকৰ হয়তো পৰীক্ষাৰ সময়টো তোমালোকে একো ধৰণৰ ভাবিব নোৱাৰিবা যে জানুৱাৰী হ'ব নে ফেব্ৰুৱাৰী হ'ব গতিকে তোমালোকৰ যেটো ফৰ্ম ফিলআপ হৈ যাব পৰীক্ষাৰহে থাকিব গতিকে তোমালোকৰ নিশ্চয় পৰীক্ষা আগুৱাব মই আগতেও কৈছো যে আমাৰ ইলেকশনো আছে আৰু ইনো সেশনটো আমাৰ মিলোৱা কথা আছে গতিকে তোমালোকক মই আকৌ অনুৰোধ কৰিছো তোমালোকে সময় হাতত নাৰাখিবা 5টা মাহত 5টা সাবজেক্ট শেষ কৰাটো বহুত দিগদাৰ হয় গতিকে তোমালোকে খুব ভালকৈ পঢ়া আৰু ভিডিওটো লগৰ লগত শেয়াৰ কৰা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ